আপোনালোকে চাই আছে ISL 2024 পইণ্টছ টেবুল আৰু এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 13 ডিচেম্বৰ তাৰিখে। কালি 12 ডিচেম্বৰ তাৰিখে ইষ্ট বেংগল আৰু উৰিষ্যাৰ মাজত এখন খেল অনুষ্ঠিত হৈ যায়। এই খেলখনত উৰিষ্যাই 2-1 গ'লৰ ব্যৱধানত জয়ী হয়। সেয়েহে 1 নম্বৰত আছে এটিকে মোহন বাগান 10 মেটচ খেলিছে 23 পইণ্ট। 2 নম্বৰত আছে বেংগলুৰু 11 মেটচ খেলিছে 23 পইণ্ট। 3 নম্বৰত আছে উৰিষ্যা 12 মেটচ খেলিছে 19 পইণ্ট। 4 নম্বৰত আছে পাঞ্জাব 9 মেটচ খেলিছে 18 পইণ্ট। 5 নম্বৰত আছে গোৱা 10 মেটচ খেলিছে 18 পইণ্ট। 6 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড 11 মেটচ খেলিছে 15 পইণ্ট। 7 নম্বৰত আছে চেন্নাই FC 12 মেটচ খেলিছে 15 পইণ্ট। 8 নম্বৰত আছে জামছেদপুৰ FC 9 মেটচ খেলিছে 15 পইণ্ট। 9 নম্বৰত আছে মুম্বাই চিটি 10 মেটচ খেলিছে 14 পইণ্ট। 10 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ 11 মেটচ খেলিছে 11 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল 10 মেটচ খেলিছে 7 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ 11 মেটচ খেলিছে 7 পইণ্ট। আৰু 13 নম্বৰত আছে মহম্মদান 10 মেটচ খেলিছে 5 পইণ্ট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 13 ডিচেম্বৰ তাৰিখে। এনেধৰণৰ ISLৰ পইণ্টছ টেবুলৰ ডেইলি আপডেটবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব।